Good evening everyone. মই লনি মেমে তোমালোকক পুনৰবাৰ স্বাগতম জনাইছো এক স্কুললৈ। কেনেকুৱা চলিছে তোমালোকৰ পঢ়া-শুনা আৰু আমাৰ এক্সামৰ কাৰণে মাত্ৰ এমাহ আছে, বেছি সময় নাই। তো আমি এতিয়া কি কৰিব লাগে? ফাৰ্স্ট ৰিভিজন কৰিব লাগে। আমি এতিয়ালৈকে যিখিনি পঢ়িছো সেইখিনি আমি তাড়াতাড়ি কি কৰিব লাগে? সেইবিলাক আমি জলদি এবাৰ ৰিভিজন কৰি শেষ কৰিব লাগে। এটা কথা তোমালোকে জানা যে পৰীক্ষাৰ আগত আমি যিমানে নপঢ়ো কিয় মানে পৰীক্ষাৰ কেইমাহ মান আগত আমি যিমানে নপঢ়ো কিয় পৰীক্ষাৰ একমাহ আগত যিখিনি আমি ৰিভিজন ক্লাছ কৰো বা আমি যিখিনি ৰিভিজন কৰো সেইখিনিয়ে হৈছে আমাৰ মেইন সম্পত্তি বুলি মই কৈছো তুমি 4 মাহ 5 মাহ আগত যিমানে যি পঢ়ি নাথাকক কিয় আমাৰ ব্ৰেইনত সেইবিলাক বস্তু ইমান দিনৰ পৰা আমাৰ ষ্টৰ হৈ নাথাকে ইমান দিনৰ আগৰ বস্তু আমাৰ ব্ৰেইনত মনত নাথাকে কাৰণ সেইখিনি সময়ত তোমালোকৰ জীৱনত আৰু কিমান কি যে ঘটনা ঘটি আছে হয় তো তাৰ মাজত আমাৰ পঢ়াবিলাকো আমাৰ কি হয় কাহি না কাহি আমাৰ ব্ৰেইনৰ কোনোবা এটা কোনাত আমাৰ কি হৈ যায় থাকি যায় তো এতিয়া সেই বস্তুবিলাক আমাৰ ব্ৰেইনৰ এটা কোনোবা এটা কোনাতে থাকি গৈছিলে তো আমাৰ কাৰণে হেতু আমাৰ ইমান দিন আগতে ব্ৰেইনত কোনোবা এটা জায়গাত কোনত এটাত ষ্টৰ কৰি ৰাখা পঢ়াখিনি আমাৰ কি হ'ব নোৱাৰে মানে মনত নাথাকিব পাৰে তোমালোকৰ তো সেই কাৰণে আমি কি কৰিব লাগিব এই যে এমাহ আমাৰ হাতত সময় আছে হয় এমাহে আছে বুলি ধৰিলো সেই এমাহ সময়ত আমি সব বস্তু যে আগতে যিমানখিনি পঢ়ি আহিছা ন সেইখিনি আমি কি কৰিব লাগিব পুৰা ৰিভিজন কৰিব লাগিব আৰু আমি কেনেকৈ ৰিভিজন কৰিম তাৰ কাৰণে এক স্কুলীয়া তোমালোকৰ কাৰণে প্ৰত্যেকটো সাবজেক্টৰে এনেকুৱাকে কি কৰিব সৰু ভিডিওজ লৈ সৰু টপিক বিলাক এটা এটাকে কি কৰিব কোৱেশ্চন আনসাৰৰ সৈতে আমাৰ ৰিভিজন কৰাই যাই থাকিব তোমালোকে জাস্ট একো কৰিব নালাগে তোমালোকে জাস্ট ভিডিও কেইটা চোৱা ভালকে পঢ়া আৰু যিমানখিনি তোমালোকে পঢ়িব পাৰা যিমানখিনি কষ্ট কৰি পেলাই এই বস্তুখিনি আয়ত্ত কৰিব পাৰা হিমানখিনি কৰি লোৱা ঠিক আছে হবনে তো আজি ঠিক তেনেকুৱাই এটা মই টপিক লৈ আহিছো সৰু টপিক কিন্তু most important টপিক এইটোৰ পৰা আমাৰ যে কিমান কোৱেশ্চন আহিব আমাৰ এইটোৰ পৰা কোৱেশ্চন থাকিবই হয় তো এটা লাস্ট ক্লাছতো আমি এটা পঢ়িছিলো বহুত দৰকাৰী এটা টপিক পঢ়িছিলো হেতু আছিল আমাৰ কি সখন পঢ়িছিলো আমি আৰু এতিয়া আমি সখনটো বুজি পাইছানে নাই মোক তোমালোকে এতিয়ালৈকে বাৰু কমেন্টত জনোৱা নাই কিন্তু তোমালোকে জনাব বুলি মোৰ আশা থাকিল হ'ব তো এতিয়া আমি আজি অন্য এটা টপিক পঢ়িব যাই আছো হেতু হৈছে আমাৰ কি পাচন তন্ত্ৰ হেতু হৈছে আমাৰ কি ডাইজেষ্টিভ সিস্টেম তো এইটোৰ বিষয়ে আমি বহুত ভালকে পঢ়িব লাগিব আৰু আজি মই তোমালোকক আজি কিমানখিনি পঢ়াম যিমানখিনি তোমালোকক দৰকাৰ আছে যিমানখিনি আমাৰ পৰীক্ষাত আহিব বা তোমালোকে কেনেকুৱাকে লিখিবা বা তাৰ ভিতৰত আমাৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে অকমান মই তোমালোকক সেইখিনি কথা লিখাই মানে দেখুৱাই দিম হ'ব ঠিক আছে ৰেডি লেটস গো তো এতিয়া আমি চাম আজি ফাৰ্ষ্টৰ পৰা ধুনীয়াকে পঢ়িম বাৰু হয় জীৱন প্ৰক্ৰিয়া ষ্টাৰ্ট কৰিলো চেপ্টাৰ কিমান আছিলে চেপ্টাৰ 6 লাইফ প্ৰসেসেস বুলি কোৱা হয় চেপ্টাৰটো হয় তো এতিয়া আহিল এটা অকমান ইন্ট্ৰোডাকশনৰ পৰা মই ষ্টাৰ্ট কৰি এইবিলাক তোমালোকৰ কিতাপৰ লাইন দে এইবিলাক মই নিজে একো লিখা নাই এইবিলাক মই একো নিজে নিলিখুৱে হা মই বেছি কষ্ট নকৰো নে কি হেতু ক'ব খুজিছা নেকি এটো কথা নহয় আমি এনসিআরটি কিতাপ কিখনৰ লাইন কেইটা আমি ভালকে পঢ়িব লাগিব অযথা জিটি পঢ়ি থাকি একদমে লাভ নাই তোমালোকৰ কিতাপ কিখন সুন্দৰ কিতাপ কিখন আছে সেই লাইন কেইটাই ভালকে বুজিব চেষ্টা কৰা তাতকে আমাক আৰু বেছি ইমানখিনিও আমাক নালাগে যদি সেই লাইন কেইটাৰ পৰা অৰ্থবিলাক যদি ভালকে বুজি আমাৰ ব্ৰেইনত আমি ষ্টৰ কৰি ৰাখিব পাৰো যদি ব্ৰেইনত আমি হুমাই ৰাখিব পাৰো তেতিয়ালে আমি তাতকে বেছি আৰু ইমান বিলাক আমি পঢ়ি থাকিব যাব নালাগে ইয়াতে আমি কোনো ধৰণৰ পিএইচডি কৰি থাকা নাই ইয়াতে জাস্ট আমি ক্লাস 10 ৰ এটা এক্সাম দি আছো ঠিক আছে হ'ব বুজি পাইছা তো এতিয়া চাবা আমি তোমালোকে দুপৰীয়া এতিয়া মানে মিন্স দুপৰীয়া বুলি ক'লো কিয় এতিয়া মই গধূলি ক্লাসটো কৰি আছো তো আমি এই গধূলি সময়লৈকে আমি কিমান বস্তু খালো মই গধূলি এতিয়া আমাৰ টাইম হৈছে তোমালোকৰ ঘৰটো বাৰু আজি নিপিন্দিলো টাইম আছে তোমালোকৰ এতিয়া 6:30 হৈছে হয় এটা তোমালোকৰ 6:30 মান হৈছে 7:30 7:30 হৈছে দিয়া 7:30 ওকে তো এতিয়া কথাটো হৈছে কি কিয় কলো মই টাইমৰ কথা তো আমি ৰাতিপুৱাৰ পৰা কিমান বস্তু খালো এতিয়ালৈকে হয় ৰাতিপুৱা এবাৰ ভাত খাইছো দুপৰীয়া এবাৰ ভাত খাইছো হয়তো কোনোবাই চাহ খালো যেনেকে মই এতিয়া চাহ খাই একবাৰ আইছো ক্লাসটো কৰিবৰ কাৰণে তো ইমানখিনি যে আমি বস্তুবিলাক যে খালো এই বস্তুবিলাক আমাৰ দেহৰ ভিতৰত কি হৈ আছে হয় কি হৈ আছে দেহৰ ভিতৰত আমাৰ এই বস্তুবিলাক তো সাপোজ ধৰিলা মই আজি দুপৰীয়া মাছৰে ভাত খাইছো মাছ ভাত খাইছো আৰু মাছৰ লগত মই কি আঞ্জা আছিল আমাৰ কবি মূলাৰ আঞ্জা আছিল যেটো এটো কিয়াৰ সিজন চলি আছে চাৰিওফালে বজাৰত যাম কবি মূলা তো সবৰে পেটত এতিয়া আমাৰ কি যায় আছে কবি মূলা আৰু কিহেৰে যায় আছে মাছৰে যায় আছে হয় তো এই কাৰণে মই তোমালোকক কবি মূলাৰে কথা কৈছো যে মই ৰাতিপুৱা খাইছিলো কবি মানে দুপৰীয়া খাইছিলো কবি মূলাৰ মাছৰে আঞ্জা খাইছিলো তো এতিয়া সেইখিনি মোৰ পেটৰ ভিতৰত যায় কিবা এটা হৈছে সেই পেটৰ ভিতৰত হৈ পেলাই কি হৈছে সেইখিনি পুৰা নোহোৱা হৈ গৈছে এতিয়া নেক্সট মই ৰেডি আছো কি ৰাতিৰ ভাত খাবৰ কাৰণে আৰু
ৰাতি আৰু মই হয়তো কিবা খাম দালি ভাত খাম দিনতো মাছ খালো এতিয়া আৰু মাছ খাই নাথাকো হয় তো এতিয়া যে মই ইমান খাদ্যবিলাক খালো বা তোমালোকেও যে তেনেকুৱা ধৰণৰ যে খাদ্যবিলাক খাইছা তো সেই খাদ্যবিলাক আমাৰ দেহৰ ভিতৰত কি হয় সিম্পল ৱেত আমি এতিয়া সেইখিনি কথা পঢ়িব যাই আছো ওকে ঠিক আছে তো ঠিক আছে এতিয়া আৰম্ভ কৰো অকমান বেছিকৈ তো ইয়াতে আমি পৰিপুষ্টি বা নিউট্ৰিশন বুলিলে আমি কি বুজো যেহেতু আমি খাদ্যৰ কথা কৈ আছো আমি পুষ্টিৰ কথা কৈ আছো গতিকে আমি অকমান এইবিলাক বস্তু আমি জানিব লাগিব এইবিলাক সব কিতাপৰ লাইন তো কৈছে যে আমাৰ শৰীৰ স্বাস্থ্যকৰ বাবে পৰিচালনা কৰিবৰ বাবে কিহৰ প্ৰয়োজন হয় আমি সকলোৱে জানো আমাক শক্তিৰ প্ৰয়োজন হয় গতিকে আমাৰ শৰীৰৰ বৃদ্ধিয়ে হওক বা বিকাশেই হওক বা প্ৰটিন সংশ্লেষণে হওক বা অন্য ৰাসায়নিক উৎপাদনৰ বাবে শৰীৰে বাহিৰৰ পৰা বিভিন্ন উপাদান কি কৰিব লাগে সংগ্ৰহ কৰিব লাগে তো আমাৰ দেহত সাপোজ প্ৰটিনৰে দৰকাৰ হয় আমাৰ দেহত কাৰ্বহাইড্ৰেটৰে দৰকাৰ হয় চৰ্বি দৰকাৰ হয় এই যিমানবিলাক উপাদানৰ আমাৰ দেহত দৰকাৰ আছে ন সেই উপাদানবিলাকৰ আমাৰ দেহে নিজে প্ৰস্তুত কৰিব নোৱাৰে তো তাৰ কাৰণে আমি কিছু বস্তু খাই থাকিব লাগিব কিবা কিবি আমাৰ বডিটোত সাপ্লাই দি থাকিব লাগিব আৰু সেই সাপ্লাই দিয়া বস্তুৰ পৰাহে আমাৰ বডিয়ে কি উৎপাদন কৰে প্ৰটিন উৎপাদন কৰে কাৰ্বহাইড্ৰেট উৎপাদন কৰে প্ৰটিন উৎপাদন চৰ্বি উৎপাদন কৰে হয় ঠিক আছে এই লাইনটো বুজিছো তো সেইকাৰণে কৈছে যে এই প্ৰক্ৰিয়াসমূহৰ শক্তিৰ উৎস হৈছে আমি খাদ্য হিচাপে গ্ৰহণ কৰা বস্তু আৰু এই যে আমাৰ উপাদানবিলাকৰ মেইন উৎস কি আমি যে দিনটোত যে খানাবিলাক খাই আছো সেইবিলাকে হৈছে আমাৰ কি এইবিলাকৰ উৎস কিন্তু তাৰ ভিতৰত এইটো উৎস নহয় দেই চাওমিন মোমোজ কিন্তু এইবিলাক উৎস নহয় তুমি যে ভাল ভাল খানাবিলাক খাইছা সেইবিলাকে উৎস ঠিক আছে এইটো কিন্তু বুজিব লাগিব চিঙৰা কেতিয়াও আমাৰ কিন্তু খাদ্যৰ উৎস নহয় তাৰ পৰা পেটত যাই ফেলে আমি একো পুষ্টি নাপাওঁ কিন্তু আমি যে মাছেৰে ভাত খাওঁ আমি যে মগু খাম আমি যে কিবা কিবি বিভিন্ন ধৰণৰ ফল মূল খাম শাক পাচলি খাম সেইবিলাকহে হৈছে আমাৰ প্ৰপাৰ খাদ্যৰ উৎস বুজি পালে এইখিনিলৈকে তো নেক্সট কৈছে যে সকলো জীৱৰ শক্তি আৰু বিভিন্ন উপাদানৰ প্ৰয়োজনীয়তা একেই যদিও ইয়াৰ আহৰণ কৰা প্ৰক্ৰিয়া বেলেগ বেলেগ তো এডাল গছেও এডাল ভালকে জীয়াই থাকিবৰ কাৰণে খাদ্যৰ দৰকাৰ হ'ব এটা সৰু বেক্টেৰিয়া এটাও ভালকে পুষ্টি পাবৰ কাৰণে খাদ্যৰ দৰকাৰ হ'ব এটা গৰুকো খাদ্য লাগিব এটা ছাগলীকো খাদ্য লাগিব তো সব জীৱই জীয়াই থাকিবৰ কাৰণে কি হয় পুষ্টিৰ দৰকাৰ কিন্তু সেই পুষ্টিটো আহৰণ কৰা প্ৰচেছটো কিন্তু সবৰে বেলেগ বেলেগ হয় দেই যেনেকৈ আমাৰ গছে যিটো পুষ্টিৰ কাৰণে খাদ্য আহৰণৰ কাৰণে যিটো প্ৰচেছ কৰে ন যিটো প্ৰক্ৰিয়া কৰে সেইটো বেলেগ যেনেকৈ আমি মানুহে খোৱা প্ৰচেছটো বেলেগ তো প্ৰত্যেকৰে জীৱৰে এই যে পুষ্টিৰ কাৰণে যিটো আহাৰ গ্ৰহণ কৰা প্ৰক্ৰিয়া সেইটো সবৰে কি হয় বেলেগ বেলেগ হয় সেইকাৰণে এই লাইনটো তোমালোকৰ কিতাপতে কৈছে এইবিলাক লাইন অলপ ভালকে বুজিবা তাৰপিছত নেক্সট কি কৈছে কিছু জীৱৰ সৰ্বাধিক উৎস হৈছে কাৰ্বন ডাই অক্সাইড তো ইয়াতে আমাৰ এতিয়া কিহৰ কথা ক'লে ইয়াতে আমাৰ কথা ক'লে যে আমাৰ অকমান সালোক সংশ্লেষণৰ কথা ক'লে উদ্ভিদৰ কথা কৈছে যে আমাৰ উদ্ভিদে আমাৰ কেনেকুৱাকে মানে পুষ্টি গ্ৰহণ কৰে কেনেকুৱাকে মানে খাদ্য খাই আমাৰ উদ্ভিদে কেনেকৈ জীয়াই আছে তো তাৰ কাৰণে আমাক উদ্ভিদক কি লাগে কৈছে আমাক কাৰ্বন ডাই অক্সাইড লাগিব তাৰপিছত পানী লাগিব সেই আৰু কাৰ্বন ডাই অক্সাইড পানী আৰু সূৰ্যৰ পৰত এই প্ৰচেছটো আছে যে এই প্ৰচেছটো পঢ়ি ল'বা ইয়াতে কিন্তু আহে ভালকে এটা ৰিয়েকশ্যন দিছে মই বাৰু পিছত ৰিভিজন টাইম পালে কৰাই দিম তো আমাৰ কাৰ্বন ডাই অক্সাইড পানী আৰু সূৰ্যৰ পোহৰত সিহঁতে কি উৎপন্ন কৰে আমাৰ গছে কি উৎপন্ন কৰে C6H12O6 গ্লুকোজ উৎপন্ন কৰে আৰু এই গ্লুকোজটোৱে হৈছে কি আমাৰ খাদ্যৰ উৎস গছডালৰ খাদ্যৰ উৎস আৰু সেই গছডালৰ খাদ্যৰ উৎসটো আৰু সেই গছডালে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিছে নে নাই ঠিক আছে ইয়াতে নিজে প্ৰস্তুত কৰিছে তো সেই কাৰণে হয়তো ৰাসায়নিক বিক্ৰিয়া কৰি খাদ্য তৈয়াৰ কৰে আৰু এনে জীৱক কি বুলি কোৱা হয় স্বপোষী এইবিলাক ৱৰ্ড মনত ৰাখিবা ইয়াতে আমাৰ গছডালে কি কৰিছে বেলেগৰ ওপৰৰ পৰা খাদ্য আনা নাই কেইটামান বস্তু যোগাৰ কৰি লৈছে যেনেকৈ কাৰ্বন ডাই অক্সাইড গেছ যোগাৰ কৰিছে পানী যোগাৰ কৰিছে আৰু লগতে সূৰ্যৰ পোহৰ যোগাৰ কৰিছে কৰি পেলাই ৰাসায়নিক বিক্ৰিয়া কৰি পেলাই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিছে সেইকাৰণে এনেকুৱা ধৰণৰ প্ৰচেছটোক এনেকুৱা ধৰণৰ খাদ্য উৎপন্ন কৰা প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় স্বপোষী জীৱ বুলি কোৱা হয় এইখিনি আমি জানো বাৰু যিবোৰ জীৱ খাদ্যৰ বাবে বেলেগ জীৱৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় সেইবিলাকক কি বুলি কোৱা হয় পৰপোষী বুলি কোৱা হয় হেটেৰট্ৰপছ বুলি কোৱা হয় আৰু তোমালোকৰ পৰীক্ষাত স্বপোষী আৰু পৰপোষীৰ মাজত কি হ'ব পাৰ্থক্য লিখাহে মই লিখাই দিম বাৰু সেইটোও আছে হয় তো এতিয়া মোডছ অফ নিউট্ৰিশ্যন এইটো অকণমান ইংলিছত আছে যদি মই অসমীয়াত তোমালোকক কৈ দিছোঁ বাৰু যে কৈছে যে আমাৰ খাদ্যৰ পুষ্টি আহৰণৰ কাৰণে খাদ্য গ্ৰহণ প্ৰক্ৰিয়াটো আমাৰ সব জীৱৰে কি হয় আমাৰ বেলেগ বেলেগ হয় যেনেকুৱাকৈ আমি যদি ক'ব যাওঁ মোডছ অফ নিউট্ৰিশ্যন তো ক'ব গ'লে প্ৰথমটো হৈছে আমাৰ কি অট'ট্ৰফিক মানে হৈছে কি স্বপোষী অট'ট্ৰফিক মানে আমাৰ কি হ'ল অট'ট্ৰফিক মানে হৈছে আমাৰ কি স্বপোষী যিয়ে নিজৰ খাদ্য কি কৰিব পাৰে নিজে প্ৰস্তুত কৰিব পাৰে স্বপোষী তাৰপিছত হেটেৰট্ৰফিক মানে কি হৈছে পৰপোষী
পৰপোষী যিয়ে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে যেনেকুৱাকৈ আমি বেলেগৰ খাম বুলি আহিছোঁ নে কি কোৱা হয় সেইটো হৈছে আমাৰ কি পৰপোষী তাৰপিছত নেক্সট আছে আমাৰ চেপ্ৰফাইটিক মিনিং হৈছে আমাৰ কি মৃত জীৱী মিন্স কি মানে ইহঁতে গেলা পচা বস্তু খাই ভাল পায় দেই ইহঁতে আমাৰ নিচিনা ফ্ৰেছ তাজা হাৰি ভাৰি চব্জি খাই বেয়া পায় ইহঁতে কি খাই ভাল পায় ইহঁতে গেলা পচা বস্তুৰ পৰা নিজৰ খাদ্য আহৰণ কৰে যেনেকৈ ভেঁকুৰ সিহঁতে কি কৰিব গেলা পচা বস্তুৰ পৰা নিজৰ খাদ্য আহৰণ কৰে সেইকাৰণে সিহঁতে তাক কি বুলি কৈছে মৃত জীৱী বুলি কৈছে তাৰপিছত আৰু কিছুমান আছে পেৰাচাইটিক তাৰমানে ইহঁতক আমি কি বুলি কওঁ পৰজীৱী পৰপোষী আৰু পৰজীৱী বেলেগ হয় দেই পৰজীৱী মানে কি হৈছে বেলেগ এটা জীৱৰ দেহত সোমাই পেলাই ইহঁতে নিজৰ খাদ্য গ্ৰহণ কৰিব যেনেকৈ আমাৰ ছোৱালীবিলাকৰ মাথাত থকা ল'ৰাৰো থাকে দেই কেৱল ছোৱালী নহয় মাথাত থকা আমাৰ কি আছে ওকণি আৰু সেই ওকণিটো কি কৰে আমাৰ দেহত থাকিব আৰু আমাৰ দেহৰ পৰা তেজ খাব তো সিহঁতে জীয়াই থাকিবৰ কাৰণে কি কৈছে আমাৰ দেহটোৰ চাহাৰা লৈছে ন হয় তো সেইকাৰণে তাক কি কৰে বেলেগ জীৱ এটাৰ দেহত থাকি পেলাই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে কাৰণে তাক কি বুলি কোৱা হয় পৰজীৱী বুলি কোৱা হয় আৰু নেক্সট লাষ্টৰটো আছে যিটো আমি মানুহবিলাক পঢ়ো সেইটো হৈছে আমাৰ কি হলজয়িকটো আমাৰ কি বুলি কোৱা হয় হলজয়িক বুলি আমি ইয়াতে ক'ম ঠিক আছে তো আমি পুষ্টি আহৰণ কৰা প্ৰত্যেকটো জীৱই আমাৰ পুষ্টি এইবিলাক প্ৰকাৰে আহৰণ কৰে কিছুমান স্বপোষী আছে আখৰবিলাক যে মই একদম বেয়া লিখিছোঁ ন অকণমানতো ভাল লিখিব পাৰোঁ নে কি কোৱা তাক কি বুলি কোৱা হয় আমাৰ পৰপোষী আছে কিছুমান আছে কি কয় স্বপোষী আছে পৰপোষী আছে মৃতজীৱী আছে পৰজীৱী আছে আৰু কি আছে আমাৰ হলজয়িক আছে তো এই কেইটা প্ৰচেছেৰে আমাৰ জীৱবিলাকে নিজৰ খাদ্য গ্ৰহণ কৰি পেলাই কি আহৰণ কৰি আছে পুষ্টি আহৰণ কৰিছে আৰু পুষ্টি আমাক কি লাগে দৈনন্দিন কামবিলাক আমি সুচাৰুৰূপে কৰি যাবৰ কাৰণে আমাক কিহৰ দৰকাৰ পুষ্টি দৰকাৰ ওকে ঠিক আছে এতিয়ালৈকে আমি বঢ়িয়া বুজি পাইছোঁ এইবিলাক চব কিতাপৰ লাইন বঢ়িয়াকৈ পঢ়িবা এতিয়া আমি স্বপোষী পুষ্টিৰ কথা অলপমান পঢ়িম যে আমাৰ অট'ট্ৰফিক নিউট্ৰিশ্যন কি হয় স্বপোষী পুষ্টি আমাৰ কি হয় ইয়াতে কৈছে যে স্বপোষী জীৱই প্ৰয়োজনীয় শক্তি সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা সংগ্ৰহ কৰে এইটোত আমাৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো মেবি তোমালোকৰ ইয়াৰে আগৰ টপিকটো আছিলে যিটো মই কৰোৱা নাই পিছৰ ক্লাছত হ'লেও মই টাইম পালে তোমালোকক কৰাই দিম সেইটো বেছি টান টপিক নহয় ইজি টপিক হয় মই সেইকাৰণে দিয়া নাই বাৰু তো কৈছে যে স্বপোষী জীৱই প্ৰয়োজনীয় শক্তি সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা পায় আৰু এইটো কাৰ কথা কৈছে উদ্ভিদৰ কথা কৈছে এই প্ৰক্ৰিয়াত পত্ৰহৰিত নামৰ ৰংযুক্ত কাৰ্যকৰী অনুপ্ৰয়োজন হয় আৰু ইয়াতে আমাক কি লাগে পত্ৰহৰিত লাগে উইদাউট পত্ৰহৰিত আমাৰ সেউজীয়া উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰিব নেকি নোৱাৰে আৰু পত্ৰহৰিত থাকে কাৰণেতো সিহঁতে নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে আৰু আমাৰ নাই কাৰণে আমি বেলেগৰ ওপৰত ডিপেণ্ড হ'ব লাগে হয় ঠিক আছে শক্তি জীৱৰ শৰীৰত ৰাসায়নিক ক্ৰিয়াৰ ৰূপত কি হৈ থাকে সংৰক্ষিত হৈ থাকে উদ্ভিদৰ সংৰক্ষিত খাদ্য কি হিচাপে থাকে উদ্ভিদৰ দেহত কেতিয়াবা পৰীক্ষাত সোধে ষ্টাৰ্চৰ ৰূপত থাকে আৰু মানুহ আৰু পৰপোষী জীৱই খাদ্য গ্ৰহণ কৰি শৰীৰত গ্লাইকোজেন ৰূপত কি কৰে শক্তি সংৰক্ষণ কৰি ৰাখে এই দুটা লাইন মনত ৰাখিবা পৰীক্ষা দিয়াৰ পৰা কুৱেশ্যন আহে এতিয়া নেক্সট এটা ইম্পৰ্টেণ্ট টপিক যিটো মই পঢ়াবই যাই আছিলোঁ মানে যিটোৰ কাৰণে মই ইমানখিনি ক'লোঁ এইটো টপিকৰ পৰা আমাৰ চবচে বেছি কুৱেশ্যন আহিব আৰু সেইটোৱে হৈছে আমি কি এতিয়া মানুহৰ পুষ্টিৰ বিষয়ে আমি চাম তো মানুহৰ পুষ্টি মানে কি মানুহৰ পুষ্টি এতিয়া আমি খোৱা খাদ্যটো আমাৰ দেহত কেনেকুৱাকৈ কি ঘটনা ঘটি আমাৰ দেহক শক্তি যোগান ধৰি আছে আমাৰ দেহত কেনেকুৱাকৈ পুষ্টি যোগান ধৰি আছে এই কথাটোৱে আমি এতিয়া পঢ়িব যাই আছোঁ ষ্টেপ বাই ষ্টেপ মই যিখিনি লিখিছোঁ সেইখিনি তোমালোকে মোৰ পৰা ভালকৈ শুনা বা মোৰ শ্লাইডকেইখনত যিকেইটা লাইন লিখা আছে সেইকেইটা মনোযোগ দি চাবা আৰু পৰীক্ষাত তোমালোকৰ এইটোৰ ওপৰত ইমানখিনিয়ে MCQ আহিলে এইখিনিৰ ভিতৰতে আহিব তোমালোকৰ আৰু যদি লং কুৱেশ্যন আহে তেতিয়াহ'লে আমি ধুনীয়াকৈ মই লিখাখিনি তোমালোকে লিখিব পাৰিবা হ'ব ইয়াতে আৰু কোনো ধৰণৰ বাৰাটোতা কৰাৰ দৰকাৰ নাই তো প্ৰথম লাইনটো কি কৈছে চোৱা যে মানুহত হলজয়িক ধৰণৰ পুষ্টি দেখা যায় তো মই অলপ আগতে কৈছিলোঁ ন আমাৰ পুষ্টি কেই প্ৰকাৰৰ আছে বিভিন্ন প্ৰকাৰৰ পুষ্টি আছে কিছুমান আমাৰ স্বপোষী আছে কিছুমান পৰপোষী আছে কিছুমান আমাৰ মৃতজীৱী আছে কিছুমান পৰজীৱী আছে আৰু এটা আছিলে কি হলজয়িক আৰু মানুহৰ যিটো পুষ্টি সেইটো কাৰ ভিতৰত পৰে কোনটো প্ৰক্ৰিয়াৰ ভিতৰত পৰে সেইটো আমাৰ হলজয়িকৰ ভিতৰত পৰে আৰু এই হলজয়িক পুষ্টি মানে কি হ'ল আমি যে কৈছোঁ হলজয়িক স্বপোষী মানে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে পৰপোষী মানে বেলেগৰ ওপৰত নিৰ্ভৰ কৰে হয় তাৰপিছত আমাৰ মৃতজীৱী আছে মৃত গেলা পচা বস্তুৰ পৰা নিজৰ পুষ্টি আহৰণ কৰে পৰজীৱী বেলেগৰ জীৱৰ দেহৰ ভিতৰত থাকি পেলাই কি কৰে পুষ্টি আহৰণ কৰে তেতিয়াহ'লে মেম হলজয়িক মানে কি হৈছে জানানে যিয়ে নেকি খাদ্য গ্ৰহণ কৰিব পাৰিব খাদ্য পাচন কৰিব পাৰে যিবিলাক জীৱই খাদ্য শোষণ কৰে তাৰপিছত সেইটো পৰিবহণ কৰে আৰু সেইটো বৰ্জ্য নিৰ্গমনৰ ঢাপ থাকে বা
পাৰে মিন্স তাক কি কৰিব পাৰে নিৰ্গমন কৰিব পাৰে য'ত নেকি এই সুন্দৰভাৱে যিবিলাক জীৱই সুন্দৰভাৱে এই গোটেইকেইটা ষ্টেপত নিজৰ পুষ্টি আহৰণ কৰে তাকে কি বুলি কোৱা হয় হলজৈৱিক বুলি কোৱা হয় তো প্ৰথমটো চাবা আমাৰ লগত আমাৰ ৰিয়েল লাইফৰ লগত এতিয়া মিলাই যোৱা আমি কি কৰোঁ খাদ্য গ্ৰহণ কৰোঁ হয় খাদ্য গ্ৰহণ কৰোঁ মিন্স আমি কি কৰোঁ আমি খাদ্যটো লওঁ আমি খাদ্যটো খাওঁ যিটো আমি গ্ৰহণ কৰাটো বুজায় হয় তাৰপিছত খাদ্যটোৰ ভিতৰত যোৱাৰ পিছত আমাৰ কি হয় ডাইজেষ্ট হয় পাচন হয় তাৰপিছত সেই পাচন হোৱাৰ পিছত গোটেই বডিত সেই পাচন হোৱা খাদ্যখিনি আমি ব্লাড ভেচেলছত আমি তেজৰ নলিকাত তাক কি কৰি লওঁ শোষণ কৰি লওঁ আৰু শোষণ কৰাৰ পিছত আমি গোটেই বডিত তাক কি দিওঁ ছাপ্লাই দিওঁ যাক আমি কি বুলি কৈছোঁ পৰিবহণ বুলি কৈছোঁ হয় গোটেই বডিত ছাপ্লাই দিলোঁ আৰু দিয়াৰ পিছত যিখিনি আমাক নালাগে সেইখিনি আমি বৰ্জ্য ৰূপত আমাৰ দেহৰ পৰা বাহিৰ কৰি দিওঁ আৰু যিবিলাক জীৱই সুন্দৰভাৱে এইটো ছিকুৱেন্সত নিজৰ পুষ্টি আহৰণ কৰে তেনেবিলাক জীৱকে আমাৰ কি বুলি কোৱা হয় তেনেবিলাক জীৱকে আমাৰ হলজৈৱিক নিউট্ৰিশ্যন বা হলজৈৱিক পুষ্টি বুলি কোৱা হয় ঠিক আছে এইখিনিলৈকে আমি বুজি পাইছোঁ তাৰপিছত নেক্সট কি কৈছে এই প্ৰক্ৰিয়াত আৰু এই প্ৰক্ৰিয়াটোত কি দৰকাৰ হ'ব জানেনে মুখ গহ্বৰ লাগিব আমাৰ গ্ৰাহনলী লাগিব গ্ৰাহনলী মিন্স কি খাদ্যনলী লাগিব তাৰপিছত পাকস্থলী লাগিব তাৰপিছত ক্ষুদ্ৰান্ত লাগিব বৃহদন্ত্ৰ লাগিব পায়ু লাগিব আদি বিভিন্ন ধৰণৰ অংগ কি হৈ থাকে জড়িত হৈ থাকে মাত্ৰ এটা অংগৰে আমাৰ কেতিয়াও পাচন তন্ত্ৰ নহয় পাচন কি কৈছোঁ পাচন তন্ত্ৰ বুলি কৈছোঁ ন ইয়াতে মই পাচন তন্ত্ৰ মিন্স ইংলিছত যদি কওঁ চিষ্টেম আৰু চিষ্টেম হ'বৰ কাৰণে আমাৰ ইয়াতে আমাৰ চিষ্টেম হ'বৰ কাৰণে আমাৰ কেইটামান বেলেগ অংগ আমাৰ জড়িত হৈ থাকিব লাগিব আৰু অংগ বিভিন্ন ধৰণৰ অংগ লগ হৈ পালে আমাৰ এটা কি গঠিত হয় এটা আমাৰ চিষ্টেম গঠিত হয় আৰু এই চিষ্টেমটো গঠিত হ'বৰ কাৰণে আমাক ইয়াতে কি অংগ দৰকাৰ আছে আমাক মুখ গহ্বৰৰ দৰকাৰ আছে গ্ৰাহনলী দৰকাৰ আছে পাকস্থলী দৰকাৰ আছে ক্ষুদ্ৰান্ত দৰকাৰ আছে বৃহদন্ত্ৰ দৰকাৰ আছে আদি বিভিন্ন অংগ লৈ পেলাই কি হৈছে পাচন তন্ত্ৰটো আমাৰ গঠিত হৈছে ঠিক আছে তো মানুহে বিভিন্ন ধৰণৰ খাদ্য খায় য'ৰ পৰা সকলো প্ৰকাৰৰ কি কৰে পুষ্টি উপাদান লাভ কৰে তো আমি দিনটোত আমি বিভিন্ন ধৰণৰ খাদ্য খাওঁ আৰু সেই বিভিন্ন ধৰণৰ খাদ্যৰ পৰা আমি কি লাভ কৰোঁ আমি পুষ্টি আহৰণ কৰোঁ আৰু যেতিয়া তোমালোকৰ পাচন তন্ত্ৰৰ বিষয়ে লিখা আহিব ন যদি তোমালোকৰ 3 নম্বৰ মান দিয়ে যদি ডায়াগ্ৰামটোৰ লগত যদি চিত্ৰটোৰ লগত অলপ পাচন তন্ত্ৰৰ বিষয়ে লিখিব দিয়ে তো প্ৰথমতে তোমালোকে এই লাইন কেইটাৰে ষ্টাৰ্ট কৰিবা দেই এই লাইন কেইটা অকমান লিখিবা অকমান প্ৰচেছটো ভালকে অকমান লিখিবৰ কাৰণে ট্ৰাই কৰিবা তেতিয়া অকমান চাই ভাল লাগিব আৰু যিয়ে তোমাৰ বহিবিলাক চেক কৰে হয় এতিয়া আহিল তোমালোকৰ কিতাপৰ সবচে ইম্পৰ্টেন্ট ডায়াগ্ৰাম সেইটো হৈছে এইটো মই তোমালোকৰ সেইকাৰণে বেলেগৰ পৰা নাৰাখি মই তোমালোকৰ কিতাপৰ চিত্ৰটোৱে ৰাখিছোঁ হয় আৰু এতিয়া কিতাপৰ চিত্ৰটো আমি একবাৰ চাম আৰু ইয়াৰে কি আঁকিব লাগে কেনেকুৱাকৈ আঁকিব লাগে মই এবাৰ কৈ গৈছোঁ ভালকে শুনি যাবা তো ইয়াতে চাবা এতিয়া ইয়াতে আমাৰ কি কৈছে যে আমাৰ এই চিত্ৰটোত তোমালোকৰ কি কৰিবা এই চিত্ৰটোত তোমালোকে এই মানুহটোৰ এই ষ্ট্ৰাকচাৰখিনি আঁকিব নালাগে দেই এইবিলাক আঁকি ফেলে টাইম পাছ নকৰিবা এইবিলাক আঁকি ফেলে তোমালোকে টাইম পাছ নকৰিবা তেতিয়াহ'লে ক'ৰ পৰা ষ্টাৰ্ট কৰিবা তোমালোকে জিভাৰ তাৰপিছত প্ৰথম তোমালোকে দিবা কালাৰটো ভিজিবল হৈছেনে তো তোমালোকে ইয়াতে কি দিলা ইয়াতে তোমালোকে সাপোজ জিভা দিলা নাম্বাৰ 1ত দিলা তাৰপিছত নাম্বাৰ 2 তোমালোকে মুখ গহ্বৰটো দেখিলা নাম্বাৰ 3 তোমালোকে গ্ৰাহনলীডাল দেখুৱালা নাম্বাৰ 4 আমি কি দেখাব লাগিব পাকস্থলী দেখাব লাগিব তাৰপিছত নাম্বাৰ 5 তোমালোকে কি দেখালা ক্ষুদ্ৰান্ত দেখালা ক্ষুদ্ৰান্তটো আঁকিবা ইয়াক আমাৰ কি বুলি কোৱা হয় পিত্তথলী ওকে ইয়াতো এইটো আমাৰ কি সেইটো হৈছে আমাৰ কি যকৃত এইটো হৈছে আমাৰ কি যকৃত তাৰপিছত এইটো যে পাতৰ নিচিনা এটা ষ্ট্ৰাকচাৰ আছে এইটো আমাৰ কি এইটো হৈছে অগ্নাশয় যকৃত দেখাবা অগ্নাশয় দেখাবা তাৰপিছত পিত্তনলী থাকে পিত্তনলী বা পিত্তস্থলী এইটো পিত্তনলী থাকিব ঠিক আছে তাৰপিছত এইখিনি ভিতৰৰ এইখিনি আমাৰ কি হয় এইখিনি হৈছে আমাৰ কি ক্ষুদ্ৰান্ত আৰু এইডাল হৈছে আমাৰ কি বৃহদন্ত্ৰ এইডাল হৈছে আমাৰ কি বৃহদান্ত এইডাল তো এনেকুৱাকে সিকুৱেন্সিলি তোমালোকে কি কৰিবা ডায়াগ্ৰামটো আঁকিবা অকমান চেষ্টা কৰিবা হ'ব 2 বা 3 বাৰ মান প্ৰেক্টিছ কৰিবা এবাৰতেতো হোৱা বিলাক নহয় হনে আমি অলপমান ভালকে প্ৰেক্টিছ কৰিব লাগিব আৰু এই গোটেইখিনি দেখাবা মানুহটো ষ্ট্ৰাকচাৰটো আঁকিব নালাগে ধুনিয়াকে জিভা মুখ গহ্বৰটো দেখালা গ্ৰাহনলীটো দেখালা পাকস্থলীটো জে শেপৰ আমাৰ পাকস্থলীটো জে শেপৰ আমাৰ ইংৰাজী আখৰৰ যে জেটো থাকে ন যদি মই এনেকুৱাকে জে শেপৰ আমাৰ পাকস্থলীটো থাকে পাকস্থলীৰ পিছতে কি থাকিব ক্ষুদ্ৰ
ক্ষুদ্ৰান্ত থাকিব বৃহদন্ত থাকিব যকৃতটো দেখালা আৰু লগতে কি দেখাবা অগ্নাশয় দেখাবা আৰু আমাৰ এপেণ্ডিক্স দেখালে দেখাবা নেদেখালেও ইমান এটা নাই আৰু ওপৰত আমাৰ এইখিনিৰ ওপৰত ন আমাৰ বৃক্ষ গহ্বৰৰ তলতে ঠিক কি থাকিব আমাৰ অকমান মাসলছ থাকে পেশী থাকে যাক কি বুলি কোৱা হয় মধ্যস্থতা বুলি কোৱা হয় এই যেটো লাইনিংটো আছে ন এইখিনি হৈছে আমাৰ কি মধ্যস্থতা তো ধুনিয়াকে সুন্দৰকে এই ডায়াগ্ৰামটো তোমালোকে অকমান যিখিনি সময় আছে সেইখিনি সময় প্ৰেক্টিস কৰা ভালকে ধুনিয়াকে হ'ব তো এতিয়া আমি প্ৰসেসটো চাও যে এইখিনি জাগাত এইখিনি অংগ লৈ পেলাই আমাৰ কোট কেনেকুৱাকে আমাৰ পাচন তন্ত্ৰটো চলিব আমি এতিয়া সেই বস্তুখিনি চাম তো এতিয়া চাবা যেনেকুৱাকে লিখিছো হেনেকুৱাকে অকমান পঢ়িব ট্ৰাই কৰিবা বা এটো অকমান চাব ট্ৰাই কৰিবা তো এতিয়া চোৱা মানুহৰ পাচন তন্ত্ৰৰ অংগ আৰু কাৰ্য এতিয়া আমি এটা এটাকে মানুহৰ পাচন তন্ত্ৰটোৰ অংগখিনি আৰু হিয়তৰ কাৰ্যখিনি এটা এটাকে চাই যাম তো প্ৰথম অংগটোৱে আমাৰ কি আছিল প্ৰথম অংগটোৱে আমাৰ কি থাকিব মুখ গহ্বৰ আমাৰ মুখ গহ্বৰ মুখখন এখিনি ন এখিনিক আমাৰ কি বুলি কম মুখ গহ্বৰ আৰু এই মুখ গহ্বৰৰ ভিতৰতে আমাৰ কি থাকিব দাঁত যেতিয়া আমি খাদ্যটো খাও মুখত ললু লোৱাৰ পিছত আমি দাঁতেৰে চুবাও আৰু সেই প্ৰসেসটোকে আমি কি বুলি কৈছো দাঁতেৰে আমি কি কৰো খাদ্য ক্ষুদ্ৰ টুকুৰাত কি কৰে ভাঙি দেও আৰু এই প্ৰসেসটোকে কি বুলি কোৱা হয় ভৌতিক হজম বুলি কোৱা হয় এনেকে লিখিলা বেলেগ নালাগে আকৌ তাৰপিছত নেক্সট আছে আমাৰ লালতি গ্ৰন্থি ইয়াক আমি কি লিখিম লালতি গ্ৰন্থি আৰু আমাৰ মুখত আমাৰ ইয়াতে আমাৰ কি থাকিব আমাৰ লালতি গ্ৰন্থি থাকিব হয় আমাৰ কিছুমান লালতি গ্ৰন্থি থাকে আৰু সেই লালতি গ্ৰন্থিৰ পৰা কি উৎপন্ন হয় লালতি গ্ৰন্থিৰ পৰা লালতি উৎপন্ন কৰে আৰু যত লালতি এমাইলেজ এনজাইম থাকে আমাৰ লালতি বিলাকত আমি যেতিয়া খাদ্যটো খাও তেতিয়া আমাৰ মুখৰ পৰা পানী যেতিয়া কিবা উলাই নে নাই হা সেই পানী বিলাককে আমি কি বুলি কও লালতি বুলি কও আৰু লালতি আমাৰ খাদ্যত যদি আমি লালতি মিক্স নকৰো ন তেতিয়ালে খাদ্যটো আমাৰ ইমান সুন্দৰকে মিন্স ভাঙি না যায় বা ইমান সুন্দৰকে আমাৰ পিছলোৱা হৈ না যায় আৰু যদি বিজলোৱা টাইপ যদি হৈ না যায় খাদ্যটো তেতিয়ালে খাদ্যটো আমাৰ ভিতৰত গুছি না যাব তো সেই কাৰণে লগে লগে খাদ্যটো মুখত পৰাৰ লগে লগে কি আহিব লালতি গ্ৰন্থিৰ পৰা লালতি আহিব আৰু সেই লালতি বিলাকত আমাৰ মোস্ট ইম্পৰ্টেন্ট এটা এনজাইম থাকে যাক কি বুলি কোৱা হয় একদম এইবিলাক আন্ডাৰলাইন কৰি পঢ়ি যোৱা দে এইবিলাক কিন্তু আমাৰ এমসিকিউ টো আহিব যতনিকে আমাৰ কি থাকে লালতি এনজাইম থাকে সেলাইভাৰী এনজাইম এমাইলেজ থাকে আৰু সেই সেলাইভাৰী এমাইলেজে কি কৰিব ই শ্বেতসাৰক সৰল শ্ৰেণীলৈকে কি কৰি দিয়ে পৰিণত কৰে আমি যিখিনি কাৰ্বহাইড্ৰেট খাও না সেইখিনি কমপ্লেক্স কাৰ্বহাইড্ৰেট আৰু তাক কি কৰি দিয়ে সিম্পল কাৰ্বহাইড্ৰেটলৈকে তাক কি কৰে ভাঙি দিয়ে তো ইমানখিনি মনত ৰাখিবা যিয়ে নেকি আমাৰ শ্বেতসাৰক সৰল শ্ৰেণীলৈকে কি কৰি দিয়ে পৰিণত কৰি দিয়ে তো প্ৰথম কি পালো মুখ গহ্বৰত গল মুখতে দাঁতেৰে আমি চবাই পেলাই সৰু কৰি ললো টুকুৰাবিলাক তাৰ পিছত আমাৰ তাৰ লালতি গ্ৰন্থিত কি থাকিব লালতি এমাইলেজ বাৰে পৰি যায় এইবিলাক লালতি এমাইলেজ থাকিব আৰু সেই লালতি এমাইলেজৰ আৰু সেই লালতি এমাইলেজ খিনিৰ তাত যিখিনি এনজাইম আছে সেইখিনি এনজাইমে আমাৰ কি কৰিব শ্বেতসাৰক সৰল শ্ৰেণীলৈকে কি কৰিব পৰিণত কৰিব ঠিক আছে বুজিছো ইয়ালৈকে তাৰ পিছত আমাৰ জিভা থাকিব জিভা থাকিব যিয়ে নেকি খাদ্য লালতিৰ সৈতে মিশ্ৰণ কৰে আৰু খাদ্য নলীৰ প্ৰস্বাদ অংশলৈ কি কৰে যোৱাত হেল্প কৰে আৰু পিছত জিভাখনে আমি লাহেকে ঠেলি দেও খাদ্যটো দি পেলাই কি কৰো আমি পাকস্থলী মিন্স আমাৰ গ্ৰাহনলীৰ সন্মুখলৈকে খাদ্যখিনি আমি লৈ আহো তো প্ৰথম স্টেজ আমাৰ মুখ গহ্বৰত এই কেইটা ঘটনা ঘটি আছে ওকে মুখ গহ্বৰটো আমি পাৰ কৰিলো তাৰপিছত মুখ গহ্বৰৰ পিছত নেক্সট আহিব আমাৰ কি গ্ৰাহনলীডাল আহিব যাক আমাৰ কি বুলি কোৱা হয় ইসোফেগাছ বা আমি খাদ্যনলী বুলি কওঁ এইডাল হৈছে আমাৰ কি ইসোফেগাছ যেটো আমাক কি বুলি কোৱা হয় খাদ্যনলী বা গ্ৰাহনলী বুলি কোৱা হয় তো ইয়াতে কি হ'ব এটা মুভমেন্ট হ'ব এটা ঢৌ যাক কি বুলি কোৱা হয় পেৰিষ্টেলটিক মুভমেন্ট বুলি কোৱা হয় যাৰ সহায়ত খাদ্যক পাকস্থলীলৈকে লৈ অহা হয় যদি ইয়াতে কোনো ধৰণৰ ঢৌ বা ওয়েভ এনেকুৱাকে নহলে হয় ন তেতিয়ালে আমাৰ খাদ্যটো পিছলি আহি পাকস্থলীত নপৰিলে হয় তো পেৰিষ্টেলটিক মুভমেন্টৰ থ্ৰুৰে আমি কি কৰো খাদ্যটো আমি পাকস্থলীলৈকে লৈ আহো আৰু পাকস্থলীত আমাৰ কি হ'ব পাকস্থলীৰ প্ৰাক গ্ৰন্থিয়ে ইটো গ্ৰন্থি হ'ব লাগিছিলে পাকস্থলীৰ প্ৰাক গ্ৰন্থিয়ে পাচক ৰস নিহৰণ কৰে আৰু এই পাচক ৰস এতিয়া আমাৰ পাকস্থলী পালে খাদ্যটো আমাৰ ক'ত পালে যে শেপৰ যেটো আমাৰ আসন অংশ যাক আমি কি বুলি কওঁ পাকস্থলী বুলি কওঁ তো খাদ্যটো আমাৰ কি আহিলে এতিয়া পাকস্থলীলৈকে আহিলে খাদ্যটো আমাৰ কলৈকে আহিব এতিয়া এই সুন্দৰ এটো জে শেপৰ এনেকুৱাকে ষ্ট্ৰাকচাৰটোত আহিব যাক আমাৰ কি বুলি কোৱা হয় পাকস্থলী বুলি কোৱা হয় এতিয়া পাকস্থলীত আমাৰ খাদ্যটো কি হ'ব পাকস্থলীত আমাৰ কেইটামান আমি এনজাইম কিবা কিবি মিক্স কৰাই দিম তো এতিয়া কি মিক্স কৰাই দিম একদম ভালকে মনত ৰাখিবা এইবিলাক কথা সুধিব যে এই পাচক ৰসত পাচক গ্ৰন্থিৰ
আমাৰ কিছুমান ৰস নিহৰণ হ'ব আৰু সেই ৰসৰ ভিতৰত প্ৰথমটো হ'ব কি আমাৰ হাইড্ৰক্লৰিক এচিড দেখিছা আমাৰ পেটত কি থাকে এচিড থাকে সেইকাৰণেতো এচিডিটি হয় যদি ভালকে পানী নোখোৱা পাকস্থলীত তোমাৰ ইমানেই এচিডিটি বাঢ়ি যাব তাৰপিছত তুমি যিমানে যি নোখোৱা কিয় তুমি ক'বা পেটত আমাৰ গ্যাস্ট্ৰিক হৈছে কিয় নহ'ব কাৰণ আমাৰ পেটত থাকেই আমাৰ কি পাকস্থলীত থাকেই আমাৰ হাইড্ৰক্লৰিক এচিড ঠিক আছে তো ইহঁতে কি কাম কৰে যিয়ে পাকস্থলীৰ পৰিৱেশ কি কৰি ৰাখে ন আম্লিক কৰি ৰাখে এচিডিক কৰি ৰাখে ফলত পেপচিনৰ কাৰ্য কি হ'ব তীব্ৰতৰ হ'ব তো এতিয়া পাকস্থলীৰ পৰা আমাৰ এটা এনজাইম ৰিলিজ হয় যাক আমাৰ কি বুলি কোৱা হয় পেপচিন হয় পেপচিন বুলি আমাৰ এটা কি হয় এনজাইম এটা ৰিলিজ হয় কিন্তু পেপচিন এনেকুৱা এটা বস্তু যিয়ে নেকি কয় ন পেপচিনে ক'ব পাকস্থলীত মই তেতিয়াহে কাম কৰিম যেতিয়া পাকস্থলীত কি থাকিব আম্লিক অৱস্থাত থাকিব আম্লিক হৈ থাকিব যেতিয়া এচিডিক হৈ থাকিব ন তেতিয়াহে মই পাকস্থলীত কাম কৰিম আৰু তেতিয়াহে হাইড্ৰক্লৰিক এচিডে পাকস্থলীটো কি কৰি ৰাখে আম্লিক কৰে যাৰ ফলত পেপচিনে কি কৰে সুন্দৰকে কাম কৰিব পাৰে তো পেপচিনৰ ইমান ফেচিলিটি এচিডিক হলেহে সি আম্লিক ৰসতে সি কৰিব পাৰিব কাৰ্য ভালকে কৰিব পাৰিব কিন্তু তো পেপচিনে কাম কি কৰে পেপচিনে কি কৰে জানানে পেপচিনে খাদ্যৰ প্ৰটিন অংশ বিশ্লেষণত সহায় কৰে আমাৰ খাদ্যখিনিত যিখিনি প্ৰটিন পোৰ্শন থাকে সেই পোৰ্শনখিনিক ভাঙি পেলাই সৰু সৰু টুকুৰাত পৰিণত কৰিবৰ কাৰণে কোনে হেল্প কৰে আমাৰ পাকস্থলীত থকা পেপচিন P for পাকস্থলী P for পেপচিন আৰু P for কি P for প্ৰটিন এনেকুৱাকে মনত ৰাখিবা P for আমাৰ প্ৰটিনো হ'ব P for আমাৰ কি হ'ব পাকস্থলী হ'ব ঠিক আছে পাকস্থলী হ'ব আমাৰ আৰু P for আমাৰ কি হ'ব পেপচিনো হ'ব হয় তো লাষ্ট আমাৰ কি হ'ব মিউকাস বা শ্লেষ্মাই কি কৰিব পাকস্থলীৰ অন্ত আৱৰণখনক এচিডৰ পৰা সুৰক্ষা দিয়ে আৰু লগতে ইয়াতে আমাৰ খাদ্যবিলাকক বেক্টেৰিয়াৰ পৰা বচাই ৰাখে তো এই পাকস্থলীৰ আৱৰণখনত অন্ত আৱৰণখনত যিহেতু আমাৰ ইয়াতে এচিড ৰিলিজ হৈ থাকে ন এনিটাইম গতিকে যাতে আমাৰ এই ৱালখন যাতে কোনো ধৰণৰ একো ডিস্টাৰ্ব নহয় একো যাতে বেয়া নহয় তাৰ কাৰণে কি কৰিব শ্লেষ্মাই পাকস্থলীৰ অন্ত আৱৰণখনক এচিডৰ পৰা সুৰক্ষা প্ৰদান কৰে বাস পাকস্থলীৰ ভিতৰত যদি দৰকাৰী আমাৰ কথা আছে আমাৰ এইখিনি আছে এই স্লাইডখন ভালকে পঢ়িবা ভালকে মনত ৰাখিবা ওকে ঠিক আছে তো নেক্সট ক'ত যাম আমি নেক্সট আমি যাম ক্ষুদ্ৰান্ত পালোৱে ক্ষুদ্ৰান্ত আৰু বেছি নাই দিয়া তো এতিয়া আমি কি পালো ক্ষুদ্ৰান্ত পালো এতিয়া ক্ষুদ্ৰান্তত কি হ'ব পাকস্থলীৰ পৰা অৰ্ধপাচিত খাদ্য স্পিনেক্টাৰ পেশীৰ সংকোচনৰ দ্বাৰা ক্ষুদ্ৰান্তত প্ৰৱেশ কৰে তাৰপিছত নেক্সট আমাৰ কিছুমান মাসলছ থাকে যি পেশীবিলাকে এটা স্পিনেক্টাৰ পেশী বুলি তো মনত ৰাখা যি পেশীবিলাকে যি মাংসবিলাকে আমাৰ খাদ্যখিনি ইয়াতে পাকস্থলীটো আছিলে ন এইখিনি পাকস্থলীটো আছিলে তো পাকস্থলীৰ পৰা খাদ্যখিনি কলৈকে লয়হে এইখিনি হৈছে আমাৰ ক্ষুদ্ৰান্ত নাম যদিও ক্ষুদ্ৰান্ত কাম কিন্তু একদম ডাঙৰ কাম কৰে তো গোটেই খাদ্যখিনি এতিয়া নেক্সট কোনটো পোৰ্শনত আহিব আমাৰ ক্ষুদ্ৰান্তত আহিব আৰু এতিয়া ক্ষুদ্ৰান্তত কি হ'ব ক্ষুদ্ৰান্তত সব আহি গ'ল পাকস্থলীৰ পৰা তো ক্ষুদ্ৰান্তত যকৃত আৰু অগ্নাশয় গ্ৰন্থিৰ পৰা পাচক ৰস আহি পৰে এই কথাটো ভালকে চোৱা যেতিয়াই আমাৰ ক্ষুদ্ৰান্তত পাকস্থলীৰ পৰা ক্ষুদ্ৰান্তত যেতিয়া খাদ্যখিনি আহে তেতিয়া আমাৰ দুটা অৰ্গান কি হৈ যায় পুৰা একদম আগবাঢ়ি আহে এটা হৈছে যকৃত এটা হৈছে আমাৰ কি অগ্নাশয় যকৃতৰ পৰা কিছুমান ৰস নিঃসৰণ হ'ব অগ্নাশয়ৰ পৰা কিছুমান এনজাইম নিঃসৰণ হ'ব হৈ পেলাই সেইখিনি ক্ষুদ্ৰান্তত আহিব আৰু ক্ষুদ্ৰান্তত যকৃতৰ পৰা অহা ৰস আৰু অগ্নাশয়ৰ পৰা অহা ৰসে ইয়াৰ ভিতৰত কিবা কিবি প্ৰসেস কৰাৰ ফলত আমাৰ গোটেই খাদ্যখিনি এই ক্ষুদ্ৰান্তৰ ভিতৰত কি হৈ যাব পাচিত হৈ যাব সম্পূৰ্ণ পাচন হ'ব ক'ত ক্ষুদ্ৰান্তত পৰীক্ষাটো দিয়ে যে সম্পূৰ্ণ পাচন আমাৰ ক'ত হয় সম্পূৰ্ণ পাচন হয় আমাৰ ক্ষুদ্ৰান্তত ঠিক আছে এইখিনিলৈকে বুজিলো মেম এতিয়া আমি লিখিম কি এই কথাটো তো লিখিম এনেকে এতিয়া চোৱা পাকস্থলীৰ পৰা অৰ্ধপাচিত খাদ্য স্পিনেক্টাৰ পেশীৰ সংকোচনৰ ফলত কলৈকে আহিলে আমাৰ ক্ষুদ্ৰান্তলৈকে আহিলে ঠিক আছে ক্ষুদ্ৰান্তত যকৃত আৰু অগ্নাশয় গ্ৰন্থিৰ পৰা কি হয় ৰস আহি পৰে একদম ক্ষুদ্ৰান্ত আছে দেই ক্ষুদ্ৰান্ত আছে আৰু ক্ষুদ্ৰান্তৰ পৰা লগে লগে যকৃত লিভাৰ আৰু পেনক্ৰিয়াজৰ পৰা আমাৰ কি আহিব পেনক্ৰিয়াজ লগে লগে এক্টিভ হৈ যাব আৰু এক্টিভ হৈ পেলাই সিহঁতৰ পৰা কিবা কিবি ডোনেট কৰিব কাক ক্ষুদ্ৰান্তক কি ডোনেট কৰে যে যকৃতৰ পৰা নিঃসৰণ হোৱা পিত্ত ৰসে যকৃতৰ পৰা কি নিঃসৰণ হয় যকৃতৰ পৰা নিঃসৰণ হয় বাইল জুচ পিত্ত ৰস আৰু সেই পিত্ত ৰসে অৰ্ধপাচিত খাদ্যখিনি ক্ষাৰকীয় কৰে এতিয়া পেটত থাকতে আমাৰ খাদ্যখিনি কেনেকুৱা আছে অম্লীয়া আছিল আম্লিক আছিলে আৰু সেই আম্লিক
যেতিয়া খাদ্যখিনি আমাৰ ক্ষুদ্ৰান্তত পায় ন, তো ইহঁত ইয়াতে কি হৈ যাব লাগিব, ইহঁত ইয়াতে ক্ষাৰকীয় হৈ যাব লাগিব। কোনে ক্ষাৰকীয় কৰিব? পিত্তৰসে কৰিব। আৰু লগতে চৰ্বিৰ অংশখিনিৰ কি কৰে? পাচন আৰম্ভ কৰে। আৰু যিমানখিনি আমাৰ চৰ্বি খাদ্য আমি খাইছিলোঁ, সেইখিনি কি কৰিব? সেইখিনি পাচন কৰা আৰম্ভ কৰি দিব। তো আমাৰ ক্ষুদ্ৰান্তত যকৃতে কি কৰি আছে, লিভাৰে কি কৰি আছে? তো লিভাৰৰ পৰা ৰস এটা ওলাই, যাক আমি পিত্তৰস বুলি কওঁ, যিয়ে নেকি খাদ্যখিনিক আমাৰ কি কৰে? ক্ষাৰকীয় কৰে। আৰু লগতে কি কৰে ইহঁতে? লগতে তাত খাদ্যত থকা চৰ্বিখিনি কি কৰিব কৰে? পাচন কৰা কি কৰে? আৰম্ভ কৰে। ঠিক আছে, বুজি পাইছোঁ এইখিনিলৈকে? তাৰপিছত পিত্ত লৱণৰ উপস্থিতিত চৰ্বি অনুসমূহ সৰল অণুলৈকে ৰূপান্তৰিত হৈ যায়। আৰু তাৰপিছত যিখিনি এই চৰ্বিখিনি আছিলে ন, সেই চৰ্বিখিনি একদম সৰল অণুলৈকে কি হৈ যাব? ৰূপান্তৰিত হৈ যাব। একদম চৰ্বিখিনি ভাঙি ভাঙি সৰু সৰু টুকুৰা হৈ যাব বুলি কোৱা। আৰু সেই তাকে আমাৰ কি বুলি কোৱা হয়? ইমালচিফিকেশ্যন বুলি কোৱা হয়। আৰু এই প্ৰচেছটোকে যেতিয়া আমি চৰ্বিৰ ডাঙৰ ডাঙৰ কণিকাবিলাকক সৰু সৰু কণিকালৈকে ভাঙি দিম, তেতিয়া তাক আমাৰ কি বুলি কোৱা হয়? ইমালচিফিকেশ্যন বুলি কোৱা হয়। ঠিক আছে, এইটো লাইন আমি এই শ্লাইডখন আমি বঢ়িয়া বুজি পাইছোঁ। হ'ল। এতিয়া নেক্সট কি আছে আমাৰ? যকৃতত যেতিয়া ক্ষুদ্ৰান্তত পায় খাদ্যখিনি, যকৃতে কাম কৰে, লগে লগে তেতিয়া আমাৰ অগ্নাশয় ভাবে যে যকৃতে ইমান হেল্প কৰি আছে ক্ষুদ্ৰান্তত খাদ্যবিলাকক, তো কিয়নো আমি অগ্নাশয়ো অকণমান কিবা হেল্প কৰোঁ। তো অগ্নাশয় এতিয়া কি কৰিব? অগ্নাশয়ে কৰে, অগ্নাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰা অগ্নাশয় ৰসত প্ৰটিন বিশ্লেষী উৎসেচক। তো অগ্নাশয়ত আমাৰ কি কি উৎসেচক থাকিব? অগ্নাশয়ত আমাৰ কি কি এনজাইম থাকিব? কি এনজাইম থাকিব? ট্ৰিপচিন। কি এনজাইম থাকিব? ট্ৰিপচিন। আৰু লগতে ইতিমধ্যে সৰলকৃত আৰু কি থাকিব? লাইপেজ। আৰু কি থাকিব? লাইপেজ। আৰু এই ট্ৰিপচিন, এই লাইপেজে লগ হৈ পালে ইতিমধ্যে সৰলকৃত চৰ্বি বিশ্লেষী উৎসেচক লাইপেজ, তো অগ্নাশয় গ্ৰন্থিত প্ৰটিন বিশ্লেষী, যিখিনি আমাৰ পাকস্থলীত প্ৰটিন ব্ৰেকডাউন হোৱা ষ্টাৰ্ট কৰিছিলে নহয়, সেই প্ৰটিনখিনি আৰু লগতে আমাৰ চৰ্বিখিনি গোটেই সম্পূৰ্ণৰূপে ব্ৰেকডাউন কৰি দিব কোনে? আমাৰ ট্ৰিপচিন আৰু লাইপেজে। লগতে ক্ষুদ্ৰান্তৰ আন্তৰিক ৰসে অৱশিষ্ট প্ৰটিন অংশ সৰল এমিনো এচিডলৈকে, লগতে আমাৰ ক্ষুদ্ৰান্তৰ পৰাও কিছুমান নিজৰ ৰস আছে। এতিয়া ক্ষুদ্ৰান্তত যকৃত আৰু অগ্নাশয় ৰস দিছে, ঠিক আছে, লগতে আমাৰ ক্ষুদ্ৰান্তৰো কিছুমান নিজৰ ৰস আছে। আৰু সেই ৰসবিলাকে কি কৰিব? সেই ৰসবিলাকে আমাৰ খাদ্য যিখিনি আমাৰ প্ৰটিন অংশক, প্ৰটিনখিনি কিহলৈকে কনভাৰ্ট কৰি দিব? এমিনো এচিডলৈকে। একদম মনত ৰাখিবা। তো কি কৈছে যে ক্ষুদ্ৰান্তৰ আন্তৰিক ৰসে, ক্ষুদ্ৰান্তৰ পৰা ৰিলিজ হোৱা আন্তৰিক ৰসে আমাৰ যিখিনি প্ৰটিন আছিলে সেইখিনি কিহলৈকে কনভাৰ্ট কৰি দিব? টোটেলি কিহলৈকে কনভাৰ্ট কৰি দিব? এমিনো এচিডলৈকে। শৰ্কৰাসমূহক কলৈকে? গ্লুক'জলৈকে। আৰু লাষ্টত চৰ্বিসমূহক ফেটি এচিড আৰু গ্লিচাৰলৈকে কি কৰি দিব? ৰূপান্তৰ ঘটাই দিয়ে। ঠিক আছে, এইটো এই ষ্টেপটো হ'ব। সম্পূৰ্ণ পাচিত হোৱা খাদ্য ক্ষুদ্ৰান্তৰ বেৰে শোষণ কৰি লয়। তাৰপিছত ক্ষুদ্ৰান্তত আমাৰ কি থাকিব? তাৰপিছত হৈ গ'ল, ক্ষুদ্ৰান্তত চবে লগে ভাগে আন্তৰিক ৰসে, যকৃতে, অগ্নাশয়ে চবে লগে ভাগে একেলগে লগ হৈ পেলাই কি কৰিলে? আমাৰ খাদ্যখিনিৰ সম্পূৰ্ণ পাচন কৰি দিয়ে। এতিয়া সম্পূৰ্ণ পাচন কৰা খাদ্যখিনি আমি কি কৰিম? ক্ষুদ্ৰান্ততে থৈ পেলাই আমি কি কৰি থাকিম? চাই থাকিম নেকি? ক্ষুদ্ৰান্তত পাচন হৈ গ'ল, এতিয়া বাছ ক্ষুদ্ৰান্তত আমি তাতে লৈ থৈ দিম। নহ'ব, ক্ষুদ্ৰান্তৰ পৰা আমি গোটেই বডিত দিব লাগিব। আৰু সেই গোটেই বডিত দিবৰ কাৰণে আমি কি কৰিম? ক্ষুদ্ৰান্তৰ বেৰত কিছুমান আঙুলি সদৃশ প্ৰবৰ্ধ থাকে, যাক কি বুলি কোৱা হয়? যাক কোৱা হয় ফিলাই। পৰীক্ষাটো দে, যাক আমি কি বুলি কওঁ? ফিলাই বুলি কওঁ। তো সেইকাৰণে কৈছে যে ক্ষুদ্ৰান্তৰ বেৰত কিছুমান আঙুলিৰ সদৃশ প্ৰবৰ্ধ থাকে, যাক কি বুলি কোৱা হয়? ফিলাই বুলি কোৱা হয়। এই ফিলাই বোলে ক্ষুদ্ৰান্তৰ অন্ত আৱৰণিৰ পাচিত খাদ্য শোষণ কৰি বিস্তৃত হৈ থাকে। আৰু ইয়াতে যেতিয়া আমাৰ খাদ্যখিনি শোষণ হ'ব ন, তেতিয়া ফিলাইবিলাক একেবাৰে আগবাঢ়ি আহিব। আগবাঢ়ি আহি পেলাই ক্ষুদ্ৰান্তৰ জাগা বঢ়াই দিয়ে। বঢ়াই দি পেলাই এই ফিলাইবিলাকে কি কৰে? ফিলাইবিলাকৰ ওচৰত কিছুমান আমাৰ কি থাকে জানানে? ফিলাইবিলাকৰ ওচৰত আমাৰ কিছুমান ৰক্ত নলিকা থাকে, ৰক্ত নলিকা থাকে, তেজৰ নলিকা থাকে। আৰু সেই প্ৰথমতে খাদ্যখিনি শোষণ কৰি আমি ক'ত পালোঁ? ফিলাইলৈকে লৈ গ'লোঁ। এতিয়া ফিলাইৰ পৰা সেই খাদ্যখিনি কি কৰিব? লগে লগে ৰক্ত নলিকাবিলাকত আমাৰ গুচি যাব। আৰু ফিলাইবিলাকে ৰক্তবাহী জালিকাৰে আবেষ্টিত হৈ থাকে। চাৰিওফালে আমাৰ ৰক্ত নলিকা থাকিব ফিলাইবিলাকত। আৰু এই ৰক্তবাহী নলিকাবোৰে শোষিত আহাৰ দেহৰ সকলো কোষলৈ কি কৰি দিয়ে? পৰিবহন কৰি দিয়ে। তাৰপিছত যেতিয়া ফিলাইৰ পৰা ৰক্তবাহী নলিকাবিলাকে যেতিয়া আমাৰ যেতিয়া আমাৰ ফুডখিনি পালে, যেতিয়া আমাৰ খানাখিনি পালে, তো ব্লাডতো এটাই কাম, যে ব্লাড হৈছে এখন গাড়ী, যিয়ে নেকি আমাৰ দেহত গোটেইবিলাক বস্তুৰ কি কৰি ৰাখে? পৰিবহন কৰে। তো ক্ষুদ্ৰান্তৰ পৰা যেতিয়া ফিলাই খাদ্যখিনি পালে, ফিলাইৰ পৰা কি কৰে? ৰক্তবাহী নালিকাবিলাকে পালে। আৰু ৰক্তবাহী নলিকাসমূহে কি কৰিলে?
ৰক্তবাহী নলিকাবিলাকে আমাৰ গোটেই দেহত কি কৰিব খাদ্যটো কি কৰিব সাপ্লাই কৰিব ঠিক আছে নামি আছে কিজানি কি কৰিব আৰু গোটেইখিনিক আমাৰ কি কৰি দিব সাপ্লাই কৰি দিব এইখিনিয়ে তাৰপিছত নেক্সট আৰু আছে দেই ক্ষুদ্ৰান্তৰ পিছত আমাৰ কি আহিব বৃহদান্ত আহিব আৰু বৃহদান্তত কি হ'ব শোষণ নোহোৱাকৈ খাদ্য বা ক্ষুদ্ৰান্তৰ পিছৰ অংশ বৃহদান্তত যাব এতিয়া কথাটো হৈছে যে আমি যিমান খাদ্য খাইছো ন সেই গোটেই খাদ্যখিনিতো আমাৰ শোষণ নহয় তো অশোষিত খাদ্যখিনি যিখিনি আমাৰ হজম নহয় সেই হজম নোহোৱা খাদ্যখিনি আমি ডাইৰেক্ট কলৈকে লৈ আহিম এই বৃহদান্তলৈকে আমি লৈ আহিম আৰু বৃহদান্তত প্ৰৱেশ কৰাৰ লগে লগে ইয়াৰ বেৰৰ ফিলাই বোলে খাদ্যাংশৰ পৰা অতিৰিক্ত পানী বা কি কৰিলে শোষণ কৰি লয় আৰু এতিয়া আমাৰ এই খাদ্যবিলাকত যিখিনি আমাৰ অদৰকাৰী খাদ্য আছিলে সেই অদৰকাৰী খাদ্যবিলাকত যিখিনি পানী আছে সেই পানীখিনিও আমাৰ কি কৰিব বৃহদান্তই কি কৰি দিব শোষণ কৰি ল'ব আৰু শোষণ নোহোৱাকৈ খাদ্যভাগে দেহৰ পৰা মল হিচাপে তাৰপিছত আৰু যিখিনি পানীখিনি ল'ল পানীখিনি সিঁচি ল'লে কাৰণ পানী লাগিব ন আমাক তো পানীখিনি লৈ ল'লে আৰু পানীখিনিৰ পাছত যিখিনি আমাৰ নালাগা যিখিনি খাদ্য সেইখিনি খাদ্য থ্ৰু এনাছ মল সেই এনাছেৰে আমাৰ পায়ুৰে কি কৰি দিয়া হয় আমাৰ বডিৰ পৰা কি কৰি দিয়া বাহিৰ কৰি দিয়া হয় মলত্যাগ কাৰ্যক স্পিনেক্টাৰ পেশী দ্বাৰা কি কৰা হয় নিয়ন্ত্ৰণ কৰা কিছুমান আমাৰ পেশী থাকে আৰু সেই পেশীবিলাকে ঠেলি আমাৰ খাদ্যখিনি বৃহদান্তৰ পৰা থ্ৰু পায়ু সেইটো কি কৰি দিয়ে বাহিৰ কৰি দিয়ে তো বুজিলা তোমালোকে ইমানখিনি তো বুজিলা তো এইখিনিয়ে আছিলে আমাৰ কি মানুহৰ পাচন তন্ত্ৰ কেনেকুৱা লাগিছে হয় আৰু এবাৰ পটককে ৰিভিজন কৰিম পটককে চাই যোৱা তো এতিয়া মই ডায়াগ্ৰামটো তোমালোকক ৰিভাইজ কৰি দিম বাকি যিমানখিনি লিখিব লগা যি কথা আছিলে সেইখিনি তোমালোকে পালাই স্লাইডত তো এতিয়া কি কৰিলো আমাৰ প্ৰথমতে মুখৰ গহ্বৰত খাদ্যখিনি আহিলে ভালকে একবাৰ নিজে ভাবি যাই থাকিবা যে মুখৰ গহ্বৰত খাদ্যখিনি আহিলে মুখৰ গহ্বৰত দাঁত থাকিব লালতি এমাইলেজ থাকিব গোটেইখিনি খাদ্যটো মিক্স কৰি পাকস্থলী দিলে পাকস্থলীত কি থাকিব হাইড্ৰক্লৰিক এচিড পেপচিন তাৰপিছত আমাৰ মিউকাছ থাকিব যিয়ে নেকি লগ হৈ পেলাই খাদ্যখিনি প্ৰটিনখিনি আমাৰ হেৰি কৰিলে আৰু প্ৰটিনখিনি পেপচিনে প্ৰটিন বিশ্লেষণ কৰিব তাৰপিছত নেক্সট তোমালোকৰ হাইড্ৰক্লৰিক এচিডে আমলিক কৰিব তাৰপিছত নেক্সট সেই খাদ্যখিনি ক'ত যাব ক্ষুদ্ৰান্তত যাব আৰু ক্ষুদ্ৰান্তত যোৱাৰ লগে লগে যকৃত আৰু পেনক্ৰিয়াছ পুৰা এক্টিভ হৈ যাব তাৰপিছত অগ্নাশয়ৰ পৰা ট্ৰিপচিন হয়নে এইবিলাক আমাৰ ৰস নিহৰণ হ'ব তাৰপিছত যকৃতৰ পৰা আমাৰ পিত্ত ৰস নিহৰণ হ'ব চবে মিক্স কৰি পেলাই ইয়াতে আমাৰ কি কৰিব খাদ্যখিনি পুৰা ডাইজেষ্ট কৰি দিব লগতে আমাৰ ক্ষুদ্ৰান্তৰ বেৰাটো কিছুমান আন্তৰিক ৰস থাকে সেই ৰসবিলাক লগ হৈ পেলাই আমাৰ খাদ্যখিনি পুৰা কমপ্লিটলি কি কৰি দিব ডাইজেষ্ট কৰি দিয়াৰ পিছত যিখিনি খাদ্য নালাগে সেইখিনি ক'ত যাব বৃহদান্তত যাব আৰু বৃহদান্তৰ পৰা থ্ৰু পায়ুৰে আমাৰ কি হয় গোটেই খাদ্যখিনি যিখিনি আমাৰ অলাগতিয়াল সেইখিনি তোমালোকে কি কৰি দিয়া সেইখিনি আমি কি কৰি দিওঁ বাহিৰ কৰি দিওঁ বাস এইখিনি হৈছে তোমালোকৰ মানুহৰ পাচন তন্ত্ৰ হ'ব এইখিনি কথা যিখিনি কৈছো বা তোমালোকে স্লাইডত যিখিনি দেখিছা সেইখিনি তোমালোকে ভালকে এবাৰ পঢ়ি যাবা ভালকে লিখিব ট্ৰাই কৰিবা এইবিলাক প্ৰত্যেকটো লাইনে এতিয়া বহুত ইম্পৰ্টেণ্ট হয় এইবিলাকৰ পৰা আমাৰ কি আহিব MCQ আহিব যে তোমালোকে ডাঙৰ হৈছা পুৰা নিজে এইবিলাক মান মাথাত সোমাই যাবা আৰু ইয়াতে আৰু কিমান তোমালোকক গাইড কৰিম হয় তোমাক নিজেই এটা ডেকা ল'ৰা তোমালোকৰ ডেকা ছোৱালী নে কি কোৱা হয় তো এনেকুৱাকে ধুনীয়াকে এই স্লাইডবিলাক যিখিনি কথা লিখা আছে এই গোটেইখিনি কথা ভালকে পঢ়িবা তো এইখিনি আছিলে আমাৰ পাচন তন্ত্ৰৰ বিষয়ে কিবা টান পাইছা নেকি নাই পোৱা তো এতিয়া লগে মই তোমালোকৰ কাৰণে কি লৈ আহিম জানানে একেলগে তোমালোকৰ কাৰণে মই ডিছকাছ কৰি দিম এইটো টপিকৰ পিছতে আমাৰ কিতাপত প্ৰশ্নাৱলী থাকে নহয় কিতাপৰ ভিতৰত 4টা নে 5টা কুৱেশ্যন থাকে তো সেই 5টা কুৱেশ্যনে মই তোমালোকক এতিয়া কি কৰি দিম ডিছকাছ কৰি দিম ঠিক আছে তো আহা জলদি আমি কুৱেশ্যন কেইটা চাওঁ তো এতিয়া চাই লওঁ প্ৰশ্নখিনি ঠিক আছে তো প্ৰথম কুৱেশ্যনটো কি কৈছিলে যে শোষণ হ'ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয় একদম সিম্পল আমি পঢ়িলে যে ক্ষুদ্ৰান্তত কেনেকৈ পাচন হ'ব এতিয়া কুৱেশ্যনটোৰ আনসাৰটো মই তোমালোকক পঢ়াই দিছোঁ মই অলৰেডি বুজালো দেই ইয়াতে আৰু মই একো ইমান ডিটেইলছত বুজাই নাথাকোঁ আনসাৰবিলাক যিহেতু মই অলৰেডি তোমালোকক টপিকখিনি বুজাই দিলোঁ তো একবাৰ স্ক্ৰীনশ্বট লৈ লোৱা যি লোৱা মই অলপ আঁতৰি দিছোঁ তাৰপিছত মই একবাৰ পঢ়াই দিছোঁ শুনি যাবা যে কৈছে যে ক্ষুদ্ৰান্তত খাদ্য পাচন পিত্তৰস অগ্নাশয় ৰস আৰু ক্ষুদ্ৰান্ত নিজা ৰসৰ সহায়ত সম্পূৰ্ণ হয় আমি কৈছিলোঁ ন ক্ষুদ্ৰান্তত আমাৰ কি থাকিব পিত্তৰস আহিব অগ্নাশয় ৰস আহিব তাৰপিছত তোমালোকৰ ক্ষুদ্ৰান্ত নিজৰ ৰসৰ সহায়ত সম্পূৰ্ণ হয় আৰু শোষণৰ বাবে আঙুলিৰ দৰে প্ৰক্ষেপবোৰত সহায় কৰে যাক নেকি আমি কি কৈছিলোঁ ভিলাই বুলি কৈছিলোঁ ক্ষুদ্ৰান্তত খাদ্য পাচন আৰু শোষণ প্ৰক্ৰিয়া পাচন যকৃতৰ পৰা অহা পিত্তৰসে চৰ্বি ডাঙৰ যিবিলাক আমাৰ টোপাল থাকে সেইবিলাকক সৰু টোপাললৈ ৰূপান্তৰ কৰে যাক আমি কি বুলি কওঁ ইমালচিফিকেশ্যন বুলি কওঁ আৰু
অগ্নাশয়ৰ পৰা অহা অগ্নাশয় ৰস আৰু ক্ষুদ্ৰান্তৰ বেলৰ পৰা ওলোৱা ৰসে শৰ্কৰা প্ৰটিন আৰু চৰ্বিৰ সম্পূৰ্ণ কি কৰি দিয়ে পাচন ঘটাই দিয়ে আৰু শোষণত কি হ'ব প্ৰথম পইণ্টটো আমি কি আছে পাচনত আমি ইমানখিনি কৰিলোঁ নেক্সট আছে আমাৰ কি শোষণ আছে এতিয়া শোষণত আমি কি কৰিম ক্ষুদ্ৰান্তৰ ভিতৰৰ বেৰত থকা অসংখ্য আঙুলিৰ দৰে সৰু সৰু প্ৰক্ষেপ থাকে যাক ভিলাই বোলে বা ভিলি বোলে আৰু এই ভিলিবোৰে কি কৰে খাদ্য শোষণৰ বাবে পৃষ্ঠকালি বৃদ্ধি কৰে ভিলিত থকা ৰক্ত নলীবোৰে হজম হোৱা খাদ্যবোৰ শৰীৰৰ বিভিন্ন অংশলৈ কি কৰি দিয়ে কঢ়িয়াই নিয়ে বাছ এইখিনি মই যিমানখিনি আগতে বুজাইলোঁ ন তাৰ ওপৰতে এই আনচাৰটো আছে এইটো আনচাৰ এনেকুৱাকৈ লিখিবা আহিলে তো নেক্সট কি আছে আমাৰ পাকস্থলীত এচিডৰ ভূমিকা কি এচিড কিয় লাগে আমাক তো এচিড কিয় লাগে এতিয়া চোৱা আমাৰ পাকস্থলীত এচিডৰ হাইড্ৰক্লৰিক এচিডৰ ভূমিকা হৈছে খাদ্য হজম কৰাত সহায় কৰা আৰু ক্ষতিকাৰক বীজাণু ধ্বংস কৰা তো কি কৈছে যে পাকস্থলীত এচিডৰ মুখ্য ভূমিকা তলত উল্লেখ কৰা হয় এই দুটা ধুনীয়াকৈ লিখিবা য'ত নেকি আছে জীৱাণু ধ্বংস কৈছে যে এচিডে খাদ্যৰ পৰা পাকস্থলীত প্ৰৱেশ কৰা বেক্টেৰিয়া বা আন ক্ষতিকাৰক অণুজীৱবিলাকক ধ্বংস কৰে আৰু লগতে কি কৰে পাচক উৎক্ষেপক সক্ৰিয় কৰা ই এক আম্লিক পৰিৱেশ সৃষ্টি কৰে যি পেপচিন নামৰ পাচক উৎক্ষেপকটোক সক্ৰিয় কৰি তোলে যি প্ৰটিন হজম কৰাত আমাৰ কি কৰে সহায় কৰে ঠিক আছে তো ইয়াতে আমাৰ কি আছে দুটা আছে এটা আছে জীৱাণু ধ্বংস কৰে প্ৰথম ওৱান দ্বিতীয়টো হৈছে কি পাচক উৎক্ষেপক কি কৰা সক্ৰিয় কৰা ঠিক আছে এই পইণ্ট দুটা ধুনীয়াকৈ পঢ়ি থৈ দিবা পৰীক্ষাত আহে এইবিলাক তো পাচক উৎক্ষেপকৰ কাৰ্য কি পাচক উৎক্ষেপকৰ কাৰ্য কি তো পাচক উৎক্ষেপকৰ কাৰ্য হৈছে জটিল খাদ্য পদাৰ্থবোৰক সৰল আৰু পানীত দ্ৰৱণীয় ৰূপলৈ ভাঙি পেলোৱা এই উৎক্ষেপকবোৰে যেনে এমাইলেজ পেপচিন লাইপেজ খাদ্যৰ হজম প্ৰক্ৰিয়া ত্বৰান্বিত কৰে এইদৰে সৰলীকৰণ হোৱা বাবেহে শৰীৰে খাদ্যৰ পৰা পুষ্টিৰ উপাদানবোৰ সহজে শোষণ কৰিব পাৰে আৰু যদি এই ৰসবিলাক নাথাকিলে হয় তেতিয়াহ'লে আমি খাদ্যবিলাকক সৰু সৰু টুকুৰাত বিভক্ত কৰিব পাৰিলোঁ হয় নেকি আমি প্ৰটিন বিশ্লেষণ আমি প্ৰটিনক ভাঙিব পাৰিলোঁ হয় নেকি নোৱাৰিলোঁ হয় তো এই ৰসবিলাকে আমাৰ কি কৰে এইবিলাক কামত আমাক হেল্প কৰে ঠিক আছে তো নেক্সট কি কৈছে আমাৰ স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজত পাৰ্থক্য লিখা এইটোতো পৰীক্ষাত তোমাৰ আহিয়ে থাকে তো আমি কি লিখিম মই অকণমান দীঘলীয়াকৈ লিখিছোঁ আৰু তোমালোকে যিমান সৰুকৈ পাৰা এইখিনিৰ ওপৰতে লিখিবা আৰু তো নেক্সট কি কৈছে যে আমাৰ স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজত পাৰ্থক্য হ'ল খাদ্য প্ৰস্তুতকৰণৰ পদ্ধতি যে স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজত পাৰ্থক্য তলত উল্লেখ কৰা হ'ল কৈছে যে স্বপোষিত পুষ্টি হৈছে যি প্ৰক্ৰিয়াৰ জীৱই সৰল অজৈব পদাৰ্থৰ পৰা নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে যেনে উদ্ভিদ আনহাতে পৰপোষিত পুষ্টি হৈছে যি প্ৰক্ৰিয়াৰে জীৱই জটিল জৈৱ পদাৰ্থ গ্ৰহণ কৰি শক্তি আহৰণ কৰে অৰ্থাৎ সিহঁতে খাদ্যৰ পৰা আন জীৱৰ ওপৰত কি কৰে নিৰ্ভৰ কৰে যেনে মানুহ আৰু প্ৰাণী আৰু নেক্সট শক্তিৰ উৎস স্বপোষিত পুষ্টিৰ বাবে সাধাৰণতে সূৰ্যৰ পোহৰৰ দৰে বাহ্যিক শক্তিৰ প্ৰয়োজন হয় আনহাতে পৰপোষিত পুষ্টিৰ বাবে প্ৰয়োজনীয় শক্তি সিহঁতে গ্ৰহণ কৰা খাদ্যৰ পৰাই আহে উদাহৰণ বুলি ক'লে সকলো সেউজীয়া উদ্ভিদ আৰু কিছুমান বেক্টেৰিয়া স্বপোষী লগতে সকলো প্ৰাণী ভেঁকুৰ বেছিভাগ বেক্টেৰিয়া আমাৰ কি হৈছে পৰপোষী ঠিক আছে তো ইয়াতে আমাৰ এটা পইণ্ট আছে ইয়াতে আমাৰ দুটা পইণ্ট আছে দুটা পাৰ্থক্য আছে তোমালোকে মিনছ এটা পাৰ্থক্য আমি কিহৰ ওপৰত নিৰ্ভৰ কৰি দিছোঁ সংজ্ঞা যে স্বপোষিত পুষ্টি কাক বুলি ক'ম পৰপোষিত পুষ্টি কাক বুলি ক'ম এটা হৈছে শক্তিৰ উৎস যে আমাক শক্তিটো বনাবৰ কাৰণে মেইন চ'ৰ্চ কি তো তাৰ ওপৰত আমি পাৰ্থক্যটো লিখিছোঁ লগতে উদাহৰণ দিছোঁ ঠিক আছে লাষ্ট কুৱেশ্যন মেবি হয় এইটো লাষ্ট কুৱেশ্যন তো ইয়াতে কি আছে যে সালোক সংশ্লেষণ প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে ক'ত পায় তো সালোক সংশ্লেষণৰ কাৰণে আমাৰ সালোক সংশ্লেষণৰ প্ৰয়োজন উদ্ভিদ হ'ল কাৰ্বন ডাই অক্সাইড পানী আৰু সূৰ্যৰ পোহৰ আৰু ক্লৰ'ফিল উদ্ভিদে এই উপাদানসমূহ তলত দিয়া ধৰণে আহৰণ কৰে কাৰ্বন ডাই অক্সাইড উদ্ভিদে বায়ুমণ্ডলৰ পৰা পত্ৰৰন্ধ্ৰৰ মাজেৰে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে নেক্সট কৈছে পানী উদ্ভিদে মাটিৰ পৰা শিপাৰ দ্বাৰা পানী শোষণ কৰে আৰু সূৰ্যৰ পোহৰ সালোক সংশ্লেষণৰ বাবে শক্তিৰ মূল উৎস যিটো উদ্ভিদৰ পাতত থকা ক্লৰ'ফিলে কি কৰে শোষণ কৰে আৰু ক্লৰ'ফিল ক'ৰ পৰা পায় ই সেউজীয়া ৰঞ্জক পদাৰ্থ উদ্ভিদৰ সহায়ত কি থাকে উদ্ভিদৰ পাতত থকা ক্লৰ'প্লাষ্টত থাকে তো আমাৰ ক'ৰ পৰা পাৰোঁ প্ৰথমটো হৈছে আমাৰ কি কাৰ্বহাইড্ৰেট প্ৰথমটো হৈছে কি কাৰ্বহাইড্ৰেট ইয়াতে পইণ্টটো থাকি গ'ল নেক্সটটো হৈছে কি পানী তাৰপিছত কি হৈছে সূৰ্যৰ পোহৰ আৰু নেক্সট আছে আমাৰ কি ক্লৰ'ফিল তো এই চাৰিওটা এইকেইটা প্ৰচেছেৰে আমাৰ কি পায় উদ্ভিদে পায় তো আমাৰ চেপ্টাৰটোৰ পাচন তন্ত্ৰৰ পিছত এইকেইটা কুৱেশ্যন আছিলে আশা কৰি তোমালোকে ধুনীয়াকৈ বুজি পাইছা তো এইখিনিও তোমালোকে পৰীক্ষাত এনেকুৱাকৈ আহিলে ধুনীয়াকৈ লিখিবা তো আজিৰ ক্লাছটোত তোমালোকৰ এইখিনি আছিলে কেনেকুৱা পালা মোক জনাবা অতি সোনকালে জনাবা ইয়াৰে পিছত নেক্সট মই তোমালোকৰ কাৰণে একদম ইজি ৱেত লৈ আহিম সেইটো হৈছে আমাৰ কি ৰেচন অংগ আমাৰ ৰেচন তন্ত্ৰ যে আমাৰ এক্সক্ৰিটৰী চিষ্টেমটো লৈ আহিম দেই সেইটো আমাৰ খুদ ষ্টুডেণ্টে বহুত টান পায় তো নেক্সট ক্লাছত সেইটো টপিকৰ লগত আকৌ তোমালোকক লগ পাম তেতিয়ালৈকে টাটা বাই